বিৰুবালা ৰাভাৰ মৃত্যুৱে উদঙাইছে বহুতৰে কুকীৰ্তি। আধৰুৱা সপোন হৈয়ে থাকিল ৰাভাৰ। বিচাৰিও নাপালে সমাজকৰ্মীৰ পেঞ্চন। ভিজা লাভ নকৰাৰ বাবেই যাব নোৱাৰিলে ৰাষ্ট্ৰসংঘৰ অধিৱেশনলৈ। নাপালে চিকিৎসাৰ উচিত সাহায্য। অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে বিৰুবালা ৰাভাই। মৃত্যুৰ পিছত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। শেষকৃত্যৰ সময়ত চৰকাৰেও প্ৰদান কৰিলে ৰাজ্যিক মৰ্যাদা। জীয়াই থাকোঁতে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি সমাজৰ সংস্কাৰ সাধন কৰা এইগৰাকী মহিয়সী নাৰীয়ে যথাযোগ্য প্ৰাপ্যখিনি লাভ কৰিলেনে? এই কথা এতিয়া চৰ্চা লাভ কৰিছে। 2021 চনৰ মাৰ্চত বিৰুবালা ৰাভাই গুৱাহাটীলৈ গৈছিল এখন সভাত অংশ ল'বলৈ। তাৰ পিছতে চিকিৎসকৰ কাষ চপাত ধৰা পৰিছিল খাদ্যনলীত দুৰাৰোগ্য কেঞ্চাৰ ৰোগ। ইয়াৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট প্ৰতিষ্ঠানত তেওঁৰ চিকিৎসা চলিছিল। বাহিৰলৈ চিকিৎসাৰ বাবে যাবলৈ এফালে তেওঁৰ নাছিল ধন, আনফালে নাছিল মন। ইয়াতেই ভাল হ'ব বুলি বিৰুবালা ৰাভাই বিশ্বাস কৰিছিল আৰু চিকিৎসা গ্ৰহণ কৰিছিল। এতিয়া আহোঁ মূল প্ৰসংগলৈ। অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত খবৰ অনুসৰি 2017 17 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ জেনেভাত অনুষ্ঠিত হোৱা অধিৱেশনত তেওঁ ভাষণ দিয়াৰ কথা আছিল। তেওঁক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাষণ দিয়াৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও মিছন বিৰুবালাৰ বিষয়াববীয়াৰ অৱহেলাৰ বাবেই ভিজা নোহোৱাত পূৰণ নহ'ল সেই ইচ্ছা। মনৰ ইচ্ছা মনতেই মাৰ গ'ল ৰাভাৰ। এই সন্দৰ্ভত তেওঁ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ কৈছিল যে বিৰুবালা মিছনৰ সম্পাদক ডক্টৰ নাট্যবীৰ দাস, সভাপতি উষা ৰাভাৰ সৈতে মোবাইল ফোনৰ ছুইচ বন্ধ কৰি ৰখাৰ বাবে তেওঁৰ ভিজা হোৱা নাছিল। ঘৰ সংসাৰ চলাবলৈ তেওঁৰ ধনৰ অভাৱ হৈছিল। তেওঁৰ কাষত থকাসকলে মুখ্যমন্ত্ৰীলৈও আবেদন পঠাইছিল। শিল্পীসকলক শিল্পী পেঞ্চন, সাহিত্যিকসকলক সাহিত্যিক পেঞ্চন দিয়াৰ দৰে বিৰুবালা ৰাভাক চৰকাৰে চলিব পৰাকৈ মাহেকীয়া পেঞ্চন এটা দিয়াৰ ব্যৱস্থা কৰাৰ বাবে বহুতেই দাবী জনাইছিল। কিন্তু চৰকাৰে চকু মেলি নাচালে এইগৰাকী সৰবৰোহী মহিলাক। চিকিৎসাৰ বাবদ বহু ধনৰ প্ৰয়োজন হৈছিল তেওঁৰ, কিন্তু যথাৰ্থ দায়িত্ব পালন কৰা নাছিল অসম চৰকাৰে। জীৱনৰ শেষৰ দিনকেইটাহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্কট ৰোগ চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল চৰকাৰে। ইফালে চৰকাৰে বিৰুবালা ৰাভাৰ চিকিৎসাৰ ক্ষেত্ৰত মূৰ পলঙা মৰা এই কাণ্ডক সমালোচনা কৰি সামাজিক মাধ্যমত এটা পোষ্ট দিছিল লেখিকা জুৰি বৰা বৰগোহাঁইয়ে। এই পোষ্ট দিয়াৰ খন্তেক পিছতেই 2 বছৰ পুৰণি গোচৰত থানাৰ পৰা সমন জাৰি কৰা হ'ল লেখিকাগৰাকীক। মুঠৰ ওপৰত গোটেই জীৱন অভাৱৰ আৰু অন্ধবিশ্বাসৰ সৈতে যুঁজি হাৰ নামানি অৱশেষত কেঞ্চাৰৰ ওচৰত হাৰ মানিলে বিৰুবালা ৰাভাই। ৰাভাৰ মৃত্যুৱে এতিয়া সৰ্বস্ব ত্যাগ কৰি প্ৰতিষ্ঠা আৰু প্ৰচাৰৰ ক্ষেত্ৰত নিৰ্মুখ হৈ সমাজৰ বাবে কাম কৰি যোৱা ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবিখন যেন আকৌ এবাৰ উদঙাই দিলে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।